আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াই নিজে জনজাতিকৰণ লৈ মেলি পেলাই বহি আছে। একেটা ভাৰতত আমিও আছো। ঝাৰখণ্ডত যদি পাব পাৰে, উৰিষ্যাত যদি পাব পাৰে, অন্য হেৰি যদি পাব পাৰে, কি অসমৰ এই অসমটো কি হেৰিত আছে নেকি? পাকিস্তানত আছে নেকি? নে কোনোবা চীনত আছে নেকি? নে আমেৰিকাত আছে নেকি? ভাৰতবৰ্ষৰ ভিতৰত আছে নে নাই? হা নে বেলেগত আছে, নে ওপৰ ফালে আছে, মংগলবাৰত আছে, নে কিবা কিবি আৰু ঢেৰ গ্ৰহ আছে যে সেইফালে আছে নেকি? তো অসমৰ ভিতৰতে থকা একেটা মানুহ কেনেকে নাপাব ৰে ভায়া? কি কাৰণে নাপাব, কি কাৰণে নিদিব? তাৰ মানে স্পষ্ট কথা, আমাক ঘূৰাই পকাই মেলি পেলাই বগানৰ আচলতে নলা চফা কৰিবৰ কাৰণে ৰাখিছে। আমাৰ ল'ৰা ছোৱালী কেতিয়াও পঢ়া শুনা কৰিব নালাগে, বগানৰ নলা চফা কৰিব লাগে। আমাৰ ল'ৰা ছোৱালী কেতিয়াও ক্লাৰ্ক কৰিব নালাগে, মেনেজাৰ কৰিব নালাগে, বাবু কৰিব নালাগে। সিহঁতৰ আচলতে সিহঁতৰ মানে ৰণকৌশল বিলাক তেনেকুৱা। এতিয়া লাল চাপানী খুৱাই মেলি পেলাই আমাক পাহৰাব নালাগে। আমিও জানো লাল চাপানী এতিয়া বাটিত লওঁ আৰু আমি পিছফালে পেলাই দিওঁ, তাত নিমখ দি মেলি পেলাই আমি বেছি নাখাওঁ। থাকিব সঁচাকে কৈছো, চীনা ঠকি কৈছো। এই ফাঁকি চাটিৰ নিচিনা, এই নৰেন্দ্ৰ মোদীৰ নিচিনা ফাঁকি চাটি চাপমান চিন্তা চীনা ঠকি মেলি পেলাই কোৱা নাই। হয়তো চীনা ঠকি কৈছো, অমিত নাগে কৈছো। জোকাই যদি ল'বৰে বাবা, এতিয়া ফেনহে তুলিছো, অলপ পাছত নাগ হয়, খুটিম তহঁতক। আৰু এনেকা খুটন পাবি নহয়। আদিবাসী জনজাতি এইবাৰ তহঁতক কিন্তু শিক্ষা দি দিব। দালালি বিলাক আমাৰ মাজত দালালি কৰিবৰ কাৰণে নাহিবি, ই স্পষ্ট কথা। আৰু জয় ভাৰত পাৰ্টি এইবাৰ আহিব অসমত। আৰু জয় ভাৰত পাৰ্টি কেনেকা আহিব, কেনেকা ৰণনীতিত আহিব, সেইটো কিন্তু একদম স্পষ্ট কৰিছে। সেইটো আমি জানো, সেইটো ৰণকৌশল কেনেকা বনাব লাগিব। তাৰ কাৰণে যেনেকা প্ৰদীপ নাগক মাৰিলে ন, সেইবাৰ কিন্তু অমিত নাগক মাৰিব লাগিব। কিন্তু অমিত নাগক এইবাৰ মাৰিব নোৱাৰে। কেলে মাৰিব নোৱাৰে জানা? কাজিৰঙাৰ পৰা চোৱা ওলাই আহিছে। এইফালে অলপমান কেমেৰাটো ঘূৰাই দিয়ক। সিংহ গড় কাজিৰঙাতে থাকে। আৰু এইফালে সিংহ আহিছে, নাৰায়ণ সিংহ কাজিৰঙাতে থাকে। আৰু নাগতো কাজিৰঙাতে থাকে। গোটেইবিলাক অভয়াৰণ্যৰ পৰা এতিয়া ওলাই আহিছে। তো অভয়াৰণ্যৰ পৰা যদি আমি চব জীৱ জন্তু ওলাই আহিম, তেতিয়াহ'লে আমাক কেনেকে মাৰিবি ৰে বাবা? কিমান জনক মাৰিবি? মাৰ না। কিমান AK-47 বনাইছো তহঁতি, মাৰ। আমাৰ জাতিটো গোটেইবিলাক মাৰি মেলি পেলাই চেষ্টা কৰ। তহঁতক চাওঁ, তহঁতৰ যদি দম আছে। এইবাৰ কিন্তু আমি শিক্ষা দি দিম তহঁতক। মানে এই কথাটো কৈ দিছো। হয়, ঠিকে কৈছে কথাটো। এজিপিৰ কথা কৈছে আপোনালোকে। এজিপি হৈ গ'ল আচলতে বিক্ৰী যোৱা দল। এজিপিৰ কোনো অস্তিত্ব নাই। এজিপি থকাৰ সময়ত এটা যিজন মুখ্যমন্ত্ৰী আছে, যদি পাৰে আপোনালোকে এডিট কৰিব, নহলে বজাব। মুখ্যমন্ত্ৰী মহোদয় তেতিয়া যে আছিলে, দুবাৰৰ মুখ্যমন্ত্ৰী মহোদয় প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া, এতিয়া তেখেতক কোনে অভিশাপ নিদিয়ে বাৰু কওকচোন? কিমান গুপ্ত হত্যা কৰিলে, গুপ্ত হত্যা কিমান কৰিলে। আজি কিন্তু তেখেতক কোনেও ভাল নাপায়। আমাৰ তেতিয়া কিন্তু আমি দেখিবলৈ পাইছো, আমাৰ আদিবাসী জনগোষ্ঠীৰ লোকক ব্যৱহাৰ কৰি পেলাই মন্ত্ৰী MLA বনাই মেলি পেলাই তেওঁলোককো কিন্তু কোনো নিৰাপত্তা নিদিলে। আৰু তেওঁলোকৰো আজি তথৈবচ অৱস্থা, নাজল নাথল অৱস্থা। জাতিটোক আচলতে তেনেকুৱা ঠগি দিলে। এই এনেকুৱা কৰি মেলি পেলাই এই হাতীক কিনিব পাৰিব, নৰেন্দ্ৰ মোদীয়ে হাতীক কিনিব পাৰিব, অমিত শ্বাহে হাতীক কিনিব পাৰিব, কিন্তু এই কাঁড় ধেনুক কিন্তু কিনিব নোৱাৰে ৰে বাবা। বিৰছা মুণ্ডা হয়, বিৰছা মুণ্ডাৰ কাঁড় ধেনু কয়, এইটো কিন্তু কোনো কিন্তু ইয়াক কিনিব নোৱাৰে। একদম চেলেঞ্জ দি মেলি পেলাই কৈছো, অপেন গ্ৰাউণ্ডত আনা তহঁতৰ যদি দম আছে, বিজেপি কংগ্ৰেছৰ যদি দম আছে, এজিপিৰ যদি দম আছে, অপেন চেলেঞ্জত তহঁতক আমি কৈ দিছো। অপেন চেলেঞ্জত আহি মেলি পেলাই আমাৰ লগত টক্কৰ লাভ যদি দম আছে। আমাৰ জাতিটোক তহঁতি ভাব নহয়, আমাৰ জাতিটোক তহঁতে কৈ থাকো নহয় যে অনবৰতে এই তহঁতি জংলী, তহঁতি বঙালী, তহঁতি কুলি বলি মেলি পেলাই কৈ থাকো নহয়। এইবাৰ তহঁতি সেই কুলি বঙালীৰ লগতে তহঁতি লাগি মেলি পেলাই চা, তহঁতৰ যদি দম আছে তেতিয়াহ'লে কিন্তু তহঁতি চাবি, তহঁতি আমাৰ লগত যুদ্ধ কৰি মেলি পেলাই মৰি যাম। কোনো কথা নাই, জাতিৰ কাৰণে যুদ্ধ কৰি মেলি পেলাই মৰি যাম। কিন্তু তথাপি কিন্তু এৰাত নাই, এই কথা কিন্তু আপোনালোকক স্পষ্ট কৰি দিছো।